শিৱসাগৰ ONGCৰ আৱাসিক এলেকাৰ ভিতৰৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ। খতনৰ সৈতে শিক্ষিত তথা নিগমত কৰ্মৰত উচ্চপদস্থ বিষয়া দম্পতি জড়িত গোচৰ ৰুজু। শিৱসাগৰ ONGCৰ আৱাসিক এলেকাত 14 বছৰীয়া কিশোৰী কন্যা শিশু এগৰাকী তথা শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে আৱাসিক এলেকাৰ এটা গৃহত বসবাস কৰা পূৰবী বৰুৱাৰ বাসগৃহৰ পাছফালে প্ৰস্ৰাৱগাৰত আবদ্ধ কৰি লুকুৱাই ৰখা এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। পূৰবী বৰুৱাৰ স্বামী দীপক ONGCৰ এজন বিষয়া বুলি নিশ্চিত কৰা হৈছে। উক্ত দম্পতীহালে বহু বছৰৰ পৰা শিশুটিক ঘৰুৱা কামত ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল। অভিযানকাৰী দল ও দণ্ডাধীশ শ্ৰম বিভাগ আৰু শিশু সুৰক্ষা বিভাগৰ বিষয়াসহ উপস্থিত থাকোঁতে কিশোৰীগৰাকী উদ্ধাৰৰ চেষ্টা আৰম্ভ হয়। কিন্তু কিশোৰীগৰাকীক প্ৰতিবেশীৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল। বহু প্ৰচেষ্টাৰ অন্তত উদ্ধাৰকাৰী দলটোৱে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰৰ সময়ত শিশু কল্যাণ বিভাগৰ অজন্তা কাকতি, CHLৰ ডেইজি কমিং বৰুৱা, নৱতায়ে আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে জড়িত আছিল। অভিযোগ অনুসৰি পূৰবী বৰুৱাৰ ঘৰত কিশোৰীগৰাকী শিশু শ্ৰমিক হিচাপে ৰাখি থোৱাৰ উপৰিও নিৰ্যাতনো কৰাৰ অভিযোগ উত্থাপিত হৈছিল। লগতে পূৰবী বৰুৱাই নিজে এটা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চলাই থকাৰ কথাও সংবাদ মাধ্যমৰ আগত উন্মোচিত হৈছে। ইতিমধ্যে শিশু কল্যাণ বিভাগে পূৰবী বৰুৱা আৰু দীপকৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ বাবে গোচৰ ৰুজু কৰিবলৈ প্ৰস্তুত হৈছে। এটা পোৱা গৈছিলে যে ONGC কলনীত এগৰাকী শিশু শ্ৰমিক নিয়োগ কৰা হৈছে এঘৰ মানুহৰ পৰা। সেই খবৰ পাই আমি লগালগ গ'লোঁ। CWC আছে মোৰ লগত, DCPO অফিচাৰ আছে, তাৰপিছত আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আৰু পুলিচ আৰু লগত মেজিষ্ট্ৰেট গৈছিলে। আমি গোটেইখিনি একেলগে গৈ পূৰবী বৰুৱা বুলি এঘৰ কোৱাৰ্টাৰ নম্বৰ B149 ONGC কলনীৰ ভিতৰত তেওঁৰ ঘৰত আমি প্ৰথমতে ছোৱালীজনী লুকুৱাই দিলে। বহুত হেৰি কৰাৰ পিছতো তেওঁ বিভিন্ন ধৰণৰ কথা কৈ ছোৱালীক আমাক মিছলিড কৰিব চেষ্টা কৰিছিলে। কিন্তু তাৰপিছত আমি এটা সময়ত বহুত দেৰি লগাৰ পিছত এটা সময়ত প্ৰতিবেশীৰ ওচৰত আমি এই ছোৱালীজনীক উদ্ধাৰ কৰিছোঁ। তেওঁ বাথৰুমত লুকুৱাই ৰাখিছিল। ছোৱালীগৰাকী প্ৰায় 14 বছৰমান হৈছে। কোনো স্কুলত তেওঁ দিয়া নাই, পঢ়া শুনা কৰা নাই, হয়তো ঘৰুৱা কাম বনতে নিয়োগ কৰিছিলে। আৰু যিগৰাকীয়ে নিয়োগ কৰিছে তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হয়, তেওঁ এডুকেশ্যনৰ লগত জড়িত। ইমান জনা বুজা মানুহ হৈ তেওঁ এই কামটো কৰাৰ বাবে আমাৰ আমি ক'ব বিচাৰোঁ যে এই জনা বুজা হৈ এইটো কাম কৰিছে, এইটো এটা ক্ৰাইম হয়, এনেকুৱা কাম কৰিছে। ৰাইট টু এডুকেশ্যন চবৰে আছে। সেই ৰাইটৰ পৰা ছোৱালী এগৰাকী শিশু 14 বছৰীয়া কণমানি শিশুগৰাকীক বঞ্চিত কৰিছে। এইখিনি কাম বেয়া কাম কৰিছে আৰু তাৰ বাবে আমি আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আমি ল'বলৈ সাজু হৈছোঁ। আৰু বাকী তাত থকা বাকীসকলকো কওঁ, কাৰণ কেতিয়াবা যদি তেনেকৈ গম পায় তেনেহ'লে 1098ত ফোন কৰি খবৰটো যাতে জনাওঁ, কোনো শিশুৰ যাতে শৈশৱটো শেষ হৈ নাযায়। 1098ত কল কৰিলে আপোনাৰ আইডেণ্টিটি ৰিভিল কৰে নেকি? আইডেণ্টিটি ৰিভিল নকৰে, খালি খবৰটো দিলেই হ'ল। আমি গম পালোঁ ONGC কলনীৰ ভিতৰত এজনী ছোৱালী মানে চাইল্ড লেবাৰ হিচাপে কাম কৰি আছে। তাৰ মৰ্মে আমি লেবাৰ অফিচৰ মানুহ, এছিষ্টেণ্ট কমিশ্যনাৰ, আমাৰ CWC অজন্তা কাকতি, CHLৰ ডেইজি কামেং বৰুৱা, সকলো তালৈ গ'লোঁ। পুলিচ প্ৰশাসনৰ মানুহ আছিলে, তালৈ গৈ পেলাই মানুহ ঘৰত উপস্থিত হ'লোঁ। মানুহগৰাকী এখন মানে কিবা অসমৰ ভিতৰত বহুত স্কুল আছে বুলি তেখেতে কৈছিলে। তেখেতে শৈশৱী কিবা এনেকুৱা স্কুল এখনৰ তেখেতে চলায় মানে। তাৰপিছতে গম পোৱাৰ পাছত তেখেতক আমি কৈছিলোঁ। কোৱাৰ পাছতে তেখেতে ক'লে যে দুদিনৰ আগত ছোৱালীজনী ঘৰলৈ গ'লগৈ বুলি ক'লে। বহুত জেৰা কৰিলোঁ, আমি চব বস্তু চেক কৰিলোঁ, ছোৱালী নেপালোঁ। কিন্তু আমি যোৱাৰ আগমুহূৰ্তত তেখেতে খবৰ পাই মুখৰ আগৰ মানুহঘৰৰ বাথৰুমত ছোৱালীজনী লুকুৱাই দিলে। আমি মানুহগৰাকীক অফিচলৈ লৈ আহিব খুজিছিলোঁ, কিন্তু অকণমান অহাৰ পিছত গম পালোঁ যে মানুহঘৰে আমাক ক'লে যে ছোৱালীজনী বাথৰুমৰ ভিতৰত আছে। তো ছোৱালীজনীক আমি এতিয়া আমাৰ CWCৰ ওচৰত প্ৰডাকশ্যন কৰিম। প্ৰডাকশ্যন কৰাৰ পাছতে তাইক আমি CCI-লৈ পঠিয়াই দিম। FIR হ'ব। মানুহগৰাকীৰ নামটো আছিলে পূৰবী বৰুৱা আৰু মানুহজনৰ নাম আছিলে দীপক দেউৰী। দীপক দেউৰী ONGC এমপ্লয়ী হয়। তেখেতলোকৰ ওপৰত FIR হ'ব। তেখেতলোকৰ FIR হ'লে আগৰডোখৰ তেখেতলোকৰ কেছ চলিব, হ'ব। তেখেতলোকক আমি কাইলৈ আমাৰ ইয়ালৈ মাতিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।